নিশ্চিতভাৱে চাওক আচলতে এক শোকাবহ ঘটনা বুলি ক'ব লাগিব কিয়নো যোৱা 20 আগষ্ট তাৰিখে তামোলপুৰৰ বগামাটিৰ পৰা আচলতে এটা বন্ধুৰ সৈতে আচলতে যেতিয়া যুৱকসকলে ঘূৰি আহি আছিলে নিজ গৃহ অভিমুখে তেতিয়া ভৰালি চুকত প্ৰথমতে এটা দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু প্ৰথম অৱস্থাত এই ঘটনাটো সকলোৱে এটা দুৰ্ঘটনা বুলিয়ে ভাবি লৈছিলে কিন্তু পৰৱৰ্তী সময়ত বা এই পৰ্যন্ত যি ধৰণৰ কথা বতৰাবোৰ চলিছে বা যি ধৰণৰ ভিডিঅ'বিলাক ভাইৰেল হৈছে তাত এটা কথা স্পষ্ট হৈ পৰিছে যে সেই ল'ৰাজনক আচলতে এক প্ৰকাৰ হত্যা কৰা হৈছে আৰু এই অভিযোগখিনি ইতিমধ্যে পৰিয়াললৈকে উত্থাপন কৰিছে গতিকে আমি ইতিমধ্যে যিহেতু সেই পৰিয়াল গৃহত আহি উপস্থিত ইয়াত হৈছোঁ এক অতি শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে এই পৰিয়াল গৃহটিত আৰু অভিষেক দাস আচলতে সেই গাড়ীৰ চালকৰ আসনত আছিলে কিন্তু যেতিয়া বাহনখন দুৰ্ঘটনাত পতিত হৈছিলে তেতিয়া আচলতে প্ৰথমতে অভিজিত দাসে সেই যেতিয়া দৰ্জাবিলাক যেতিয়া লক হৈ গ'ল তেতিয়া যি চানৰুপৰে আচলতে ওলাই আহি যি ওচৰে পাঁজৰে যিসকল লোক আছিলে তেওঁলোকৰ সহায় বিচাৰিছিলে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিলে কিন্তু সেই স্থানত যিসকল লোক আছিলে তেওঁলোকে যুৱককেইজনক সহায় কৰা দূৰৰ কথা তেওঁলোকে আচলতে এক প্ৰকাৰ সেই যুৱককেইগৰাকীক আচলতে ঘেৰাও কৰি এক প্ৰকাৰ মাৰপিটৰ ঘটনা সংঘটিত কৰিলে ডাঙৰ কথাটো হৈছে যে বাহনখনৰ ভিতৰত আন যিসকল তেওঁ অভিষেকৰ বন্ধুসকল তেওঁলোকে আবদ্ধ হৈ আছিলে আৰু বাহিৰত আছিলে অভিষেক দাস আৰু সেই অভিষেক দাসক গাড়ীৰ পৰা যি স্থানত দুৰ্ঘটনা সংঘটিত হৈছিলে তাৰ পৰা আচলতে টানি কিছু দূৰলৈ লৈ গ'ল আৰু তাতেই সেই যুৱকগৰাকীক আচলতে লাঠিৰে হওক বা ৰডেৰে হওক তেওঁলোকে আচলতে অস্ত্ৰৰে আচলতে আক্ৰমণ কৰি আচলতে এক প্ৰকাৰ মুমূৰ্ষ কৰি পেলালে আৰু পৰৱৰ্তী সময়ত সেইকেইজন লোকেই যিসকল লোকে আচলতে গাড়ীৰ ভিতৰত আবদ্ধ হৈ আছিল তেওঁৰ বন্ধুসকলক আহিও একেখিনি কথা ক'লে যে তোমাৰ বন্ধুক ইতিমধ্যে আমি প্ৰায় এক প্ৰকাৰ হত্যা কৰিলোঁ এতিয়া তোমালোকক আমি কৰিম গতিকে কিমান ডাঙৰ এটা কথা কিমান এটা আচলতে বুকু কঁপি উঠা কথা সেই সময়ত সেই লোককেইজনে ক'লে গতিকে ইমান এটা ডাঙৰ এটা ঘটনাই জোকাৰি গৈছে সমগ্ৰ তামোলপুৰ জিলা আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে বিষয়টো আচলতে কঠোৰভাৱে লৈছে আৰু ইতিমধ্যে যিহেতু পৰিয়াল গৃহত আমি আহিছোঁ মোৰ সহযোগীয়ে দেখুৱাব যদি এটা শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে এই পৰিয়াল গৃহটিত তেওঁৰ পিতৃ মাতৃ বা আত্মীয় ইতিমধ্যেই যিসকল লোক সেই স্থানত এই ঘটনাটো সংঘটিত কৰিলে তেওঁলোকক ফাঁচি হোৱা বুলি বিচাৰিছে গতিকে পৰিয়ালটোৱে যাতে ন্যায় পায় তাৰ বাবে ইতিমধ্যে সকলোৱে আচলতে একেমুখে কথাখিনি উল্লেখ কৰিছে আৰু যিগৰাকী যুৱক সেই যুৱকগৰাকী আচলতে যেতিয়া সেই স্থানত আচলতে দুৰ্ঘটনাত পতিত হৈছিলে তাৰ পিছত কিন্তু মই উল্লেখ কৰিছোঁ যে কোনো এজন লোক কিন্তু ওলাই নাহিল মানৱতাৰ কিমান নিষ্ঠুৰ হৈছে এয়া কিন্তু এই ঘটনাই আচলতে এক প্ৰকাৰ উদঙাই দিছে আৰু যিসকল লোক আছে পৰিয়ালে আমি কিছু কথা পাতিম তেখেতে কাম কৰি আছিলে স্বস্তি হস্পিটেলত আমাৰ ৰঙিয়াত তাৰপিছত সেই তেখেতৰ স্বস্তি হস্পিটেলৰ পৰা তেখেতে আমাক কৈছিলে যে মই অলপ চিভিল ছাৰ্ভিচ লাইনত যাব বিচাৰোঁ গতিকে তেখেতে কোৰ্চ কৰাৰ কাৰণে তেখেতে কৈছিলে যে মই কোচিং লৈ পেলাই অলপ ভালকৈ এক্সাম দিম বুলি পেলাই তাৰ পৰা অব্যাহতি লৈছিলে আৰু বহুত মৰম লগা আছিল কাকো একো নকয় যিমান পাৰে মানুহক হেল্প কৰে কোনো ধৰণৰ আজিলৈকে আমাৰ এই অঞ্চলৰ মানুহে ক'ব নোৱাৰিব যে কিবা কাৰোবাক মানে অলপ ডাঙৰকৈ কথা কৈছে কাৰোৰ লগত একো নাই ইমান মানে ভাল ল'ৰাজন অমায়িক আৰু সকলোকে হেল্প কৰে তাৰ আজি আমাৰ এই ইয়াতে যিমানবিলাক দুৰ্ঘটনা হয় তামোলপুৰ বা এৰিয়াত বা আমাৰ এই ৰাস্তাটো যদি হয় তেখেতে পুতুককৈ ওলাই লৈ আনি পেলাই গোটেইখিনি তেখেতে নিজে প্ৰথম ফাৰ্ষ্ট এইডখিনি তেখেতে কৰি দিয়ে এনেকুৱা ধৰণৰ ইমান হেল্পফুল আছিলে আমি আৰক্ষী থানাত এজাহাৰ কৰিছোঁ আৰু আমি সম্পূৰ্ণৰূপে বিশ্বাস আমাৰ পুলিচ প্ৰশাসনে এই যিবিলাক দোষী আছে দোষীসকলক উচিত তদন্ত কৰি পেলাই তেখেতসকলক উচিত শাস্তি দিব বুলি আমি প্ৰশাসনক বিশ্বাস কৰোঁ আৰু অনুৰোধ জনাইছোঁ যাতে তেখেতসকলৰ যি ইনভেষ্টিগেশ্যন যাতে ক্ষীপ্ৰতৰ কৰে লগৰ ল'ৰা যিকেইজন আছিলে তেওঁলোকে কৈছে যে আচলতে ঘটনাটো কেনেধৰণে সংঘটিত হৈছিলে হয় লগৰ ল'ৰাকেইজনে কৈছে যে যেতিয়া দুৰ্ঘটনাটো সংঘটিত হ'ল তেতিয়ালৈকে তাৰমানে আমাৰ অভিষেক বৰুৱা সম্পূৰ্ণৰূপে সুস্থ হৈ আছিলে আৰু যিটো ঘটনা হৈছে আমি পিছত আমি যেতিয়া দেখোঁ যে ল'ৰাজনৰ কোনো এটা স্পট নাই ক'তো একো ধৰণৰ নহয় আমি এতিয়া দেখিবলৈ পাওঁ যে কোনোবা এজনে যদি ৰাস্তাত যদি পৰি যায় তেখেতৰে ইঞ্জুৰি আহে কিন্তু ল'ৰাজনৰ কোনো এটা ইঞ্জুৰি নাই আৰু তেখেত পৰি আছে গৈ ৰাস্তাটোৰ ইটো পাৰে হৈছে এক্সিডেণ্টটো ইটো পাৰৰ পৰা তেখেতে 50 ফুট দূৰত সিটো পাৰত পৰি আছে সিটো পাৰত আমি এইটো সন্দেহ যে তেখেতক তাত লৈ গৈ পেলাই তেখেতক মাৰধৰ কৰিছে আৰু ভিডিঅ' ফুটেজকেইটাত আপোনালোকে দেখি পাব যে সকলোৱে ৰাইজৰ মানুহে খালী মাৰ ধৰ এইখিনিয়ে কথা যে ইহঁতক যাব দিব নালাগে আৰু লগৰকেইজনকো বহুত বেয়াকৈ মাৰধৰ কৰিছে লগৰকেইজনে আপোনালোকক ক'ব যদি আপোনালোকে বাইদ লয় তেখেতসকলকো বহুত বেয়াকৈ মাৰধৰ কৰে ঠিক আছে আন যিসকল ইতিমধ্যে দেখুৱাইছে যে পৰিয়াল গৃহটোত ইতিমধ্যে এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেখেতৰ যি পিতৃ মাতৃ এক প্ৰকাৰ অসুস্থ হৈ পৰিছে আৰু সকলোৱে আচলতে এই পৰিয়ালৰ যি যুৱকগৰাকীৰ ক্ষেত্ৰত তেওঁলোকে ন্যায় বিচাৰিছে আচলতে যি এটা মৰ্মান্তিক ঘটনা আচলতে সংঘটিত হৈ গ'ল গতিকে ল'ৰাজন ন্যায় পাওক আমিও বিচাৰিছোঁ গতিকে কি ক'ব
এইটোতো বিৰাট চিন্তনীয় কথা। মই আজি খবৰ ল'ব আহিছোঁ, আলহী হয়, গতিকে যিখিনি মই মোবাইল ফেচবুকত ভিডিঅ' দেখা পাইছোঁ সেইখিনি মৰ্মান্তিক ঘটনা। আৰু যিজন ল'ৰা আছিলে বৰ সাধু ল'ৰা আছিলে, ভাল মানে তেওঁ ছায়েন্সৰ পঢ়া ল'ৰা বুলি গম পাইছোঁ। তেওঁ স্বস্তি হস্পিটেলত কিবা লেবৰেটৰীত টেকনিচিয়ান হিচাপেও কাম কৰিছিলে বোলে। তাৰপিছত কাম কৰি এতিয়া কিবা জব এটা পোৱাৰ কথা আছিলে বোলে। গতিকে এতিয়া মাক দেউতাক অতিকৈ দুখজনক হৈ আছে। গতিকে যি জেগাত গৈছিল মানে বাঙালীপাৰা, কি বুলি কয় এইটো, ভৰালি চকত যিটো মৰ্মান্তিক ঘটনা হৈছে সেইটো একচুৱেলি গাড়ীখন নিজে চলাইছিলে। তাৰপিছত আগত কিবা কোনোবাক বচাব যাওঁতে দোকান গুণ্টি ঘৰত গাড়ীখন উঠি গৈছিল। উঠি যোৱাত সেই দোকানখনৰ যিটো ক্ষতিখন হৈছিল, ল'ৰাটোৱে দিম বুলি কৈছিল বোলে। দিম বুলি কোৱাত তেওঁলোকে মানি নলালে আৰু তেওঁক বোলে কি বুলি কয় ৰডেৰে না কিহেৰে মাৰিছে বোলে। এইটোৱে আচলতে অন্যায় কৰিছে। গতিকে মানুহে যদি এক্সিডেণ্টটোক হোৱাৰ পিছত বচাব লাগে, কিন্তু তেওঁলোকে যিবিলাক দুৰ্বৃত্তই মানুহে ৰডেৰে কোবাই মাৰিছে তেওঁলোকক মানে উচিত শাস্তি দিব লাগে প্ৰশাসনৰ পৰা। মই এইটোকে কামনা কৰোঁ, আৰু যাতে ভৱিষ্যত কোনো প্ৰজন্মৰ তেনেকুৱা দুৰ্ঘটনা হ'ব নালাগে। আৰু ল'ৰাজন ধুনীয়া ল'ৰা, মানে কম বয়সৰ ল'ৰা। মোৰ বিৰাট দুখ লাগিছে। আৰু অন্ততঃ মাক দেউতাক অতিশয় দুখজনকভাৱে তেওঁলোকে কন্দা কটা কৰি আছে, মানে এই দুৰ্বল হৈ পৰিছে আৰু ঘৰখন ইতিমধ্যে ধ্বংস কৰি পেলালে। গতিকে তাৰ ন্যায় পাব লাগে। আৰু আচলতে সকলোৱে কৈছে আচলতে এই পৰিয়ালটিয়ে ন্যায় পাব লাগে, আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ যাতে কোনো আইনৰ সুৰঙাৰ যাতে যিসকল তাতে দোষী সাব্যস্ত হয় সেই লোকসকলে যাতে হাৰি যাব নোৱাৰে, তাৰ বাবে সকলোৱে একেমুখে কৈছে। গতিকে ইতিমধ্যেই আমি উল্লেখ কৰিছোঁ তামোলপুৰৰ যি কচুবাৰীস্থিত এই যি তেওঁলোকে পৰিয়ালটোৰ যি বাসগৃহত ইতিমধ্যে এক প্ৰকাৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু এক প্ৰকাৰ ৰাজ্যত যি অবিনীল কাণ্ডৰ দৰে এক ঘটনা আচলতে পুনৰাবৃত্তি হৈছে তামোলপুৰত। গতিকে সেই ঘটনাখিনিক লৈ এতিয়া সকলোৱে আচলতে চিন্তনীয় হৈ পৰিছে আৰু সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।